গৌৰীপুৰ প্ৰশাসনৰ অৱহেলাৰ বাবে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি নহয় ৰাজহুৱা শৌচাগাৰ। ঝাৰখণ্ড পৰ্যায়ত ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২০১৭ পৰা ১৮ বৰ্ষত SOPD আঁচনিৰ অধীনত ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয়টো আজি কোপতি মুকলি নহল ৰাইজ আৰু দূৰণিবতীয়া যাত্ৰীৰ বাবে। ৰাজ্যৰ সুবিধাৰ্থে চৰকাৰী ধনেৰে নিৰ্মাণ হোৱা ৰাজহুৱা শৌচাগাৰটো প্ৰায় ৫ বছৰ আগতে নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাৰ পিছতো ধুবুৰী জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে শৌচাগাৰটো ব্যৱহাৰ কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে শ শ মহিলা যাত্ৰী আৰু ৰাইজ। অতি শীঘ্ৰে শৌচাগাৰটো মুকলি কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। এইটো আজি মোটামুটি ৪ বছৰ মানে হৈ গ'ল প্ৰায়। আমাৰ নিজানুৰ ৰহমান ডাঙৰীয়াই অপেনিং কৰি দিছে কমিউনিটি টয়লেটখন। তাৰমানে আমি কেইবাৰমান ইয়াৰে তাৰমানে যোনটো MLA চাহাব আছে তেখেতক বা আমাৰ ইয়াৰে ওচৰীয়া যোনটো ইয়াৰ মানে হৰ্তাকৰ্তা আছিল তেখেতক আমি জনাইছোঁ যে এইটো টয়লেটটো খুলি দিয়ক। কিহৰ কাৰণে আমাৰ ইয়াতে যাত্ৰীবাহী গুৱাহাটীৰ পৰা বা বিভিন্ন ঠাইৰ পৰা যাত্ৰীবাহী আহে, অহাৰ পিছত তেখেতৰ টয়লেটৰ ব্যৱস্থা তাৰমানে প্ৰয়োজন পৰে বা লেডিজ মানুহ মহিলা মানুহ থাকে তাতে। তাৰ কাৰণে আমি বহুত কেইবাৰমান তেখেতৰ দৰ্জাত ঠকাইছোঁ, কিন্তু এতিয়ালৈকে আমাক এইবিলাক কোনো হেৰি দিয়া নাই, তাৰমানে খুলি দিয়াৰ কাৰণে কোনো হেৰি দিয়া নাই, সুবিধা সঁহাৰি দিয়া নাই। তাৰ কাৰণে আমি বহুত দুখজনকভাৱে কৈছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কাৰণ এইটো অতি সোনকালে যাতে খুলি দিয়ে। কাৰণ আজি ইমান দিন হৈ গ'ল, ইমান টকা চৰকাৰী টকা ব্যয় কৰি ফালে এতিয়া কমিউনিটি লেট্ৰিন এটা বনাইছে, এইটো কিহৰ কাৰণে বনাইছে এইটো আমাৰ প্ৰশ্ন। এইটো কাৰ দায়িত্বত আছে? এই দায়িত্ব থকা মানুহজনৰেহে এইটো খুলি দিয়াৰ দায়িত্ব আছিল। এতিয়ালৈকে কোনো হেৰি দিয়া নাই। মই কেইবাৰমান কৈছোঁ তেখেতক, বাৰ এটা কথাই কয় যে আপোনালোকে এটা এপ্লিকেশ্যন লিখি দিয়ক। আমি কিয় এপ্লিকেশ্যন লিখি দিম? আমি কি এইটো হেৰি ইয়াৰে কি কিবা আমাৰ কি NGOৰ পৰা বা কিবা হেৰিৰ পৰা কি আমি হেৰি লৈছোঁ নেকি, ঠিকা লৈছোঁ নেকি যে আমি এপ্লিকেশ্যন দি ফালে আমি হেৰি কৰিব লাগিব, তাৰ পৰা চাবি আনিব লাগিব? ঐতিহাসিক যি টেৰাকোটা যোৱাৰ মূল পথতে হয় না? হয় হয় হয়, আমাৰ ঐতিহাসিক যোনটো টেৰাকোটা মূল পথ আছে তাৰে ওচৰত, আৰু এইফালে হ'ল আপোনাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একদম ওচৰতে হয়।